আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই জিৰাজ বলকচোন আজি চাওঁ আমি কেনেকৈ ফাকুৱা খেদো মানুহৰ ঘৰে ঘৰে কেনেকৈ আনন্দ এনেকৈয়ে হাঁহি ধেমালিৰে অলপ ফূৰ্তি কৰিলোঁ। তাৰপিছত গোটেইকেইজনে ক'লে অলপ হেনো ফুৰিব যায় গাড়ীৰে আৰু সেইবাবে গাড়ীখন নিবলৈ ইণ্ডাষ্ট্ৰীত আহিলোঁ। এতিয়া গাড়ীখনত আমি গোটেইকেইজন উঠি এনেই অলপ ধেমালি কৰি অলপ ইফাল ইফালকৈ ঘূৰিম, মানে আমাৰ গাঁৱতেই ঘূৰিম। আৰু এনেকৈয়ে ৰঙৰ উৎসৱ দিনটো এনেকৈ পালন কৰা হয়। ঠাই বিশেষে বেলেগ বেলেগ আৰু আমাৰ এনেকৈ বোকাই হওক পানীতে হওক সকলোৱে এদিন এনেকৈ সকলোৱে সকলো দুখ কষ্ট পাহৰি এনেকৈ আমি উদযাপন কৰোঁ। এইটো আচলতে ফূৰ্তি, ঠাই বিশেষে বেলেগ বেলেগ। আপোনালোকে কমেণ্ট কৰিব আপোনালোকে কেনেধৰণে কি কৰে। এইটো হৈছে আজি বোকা ফাকুৱা আৰু এয়া হৈছে অখণ্ড ভাগৱত পথৰ ফিল্ডখন। তাতে আমি সকলোবিলাকে লগ হৈ এনেকৈ আজিৰ দিনটো পালন কৰিলোঁ। আজিও এৰিছোঁ, বাই।